নমস্কাৰ জ্ঞান বিজ্ঞান চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো আমি আগৰ ভিডিঅ'বোৰত পৰ্যায়ক্ৰমে অসমৰ ইতিহাসৰ এমচিকিউ কিছুমান আগবঢ়াইছিলো আজি আমি মোৱামৰীয়া বিদ্ৰোহৰ পৰা আৰম্ভ কৰি অসমলৈ ব্ৰিটিছৰ আগমন এই সময়ছোৱালৈকে কিছুমান এমচিকিউ প্ৰস্তুত কৰি উলিয়াইছো ভিডিঅ'বোৰত একাধিক্ৰমে ঘটনা প্ৰবাহ অনুসৰি এমচিকিউবোৰ প্ৰস্তুত কৰা হৈছে এনে ধৰণৰ এক্সাম ৰিলেটেড এমচিকিউবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব আহকচোন এমচিকিউবোৰ আলোচনা কৰো আমাৰ প্ৰথম এমচিকিউটো হ'ল The first Moamori uprising started in the reign of ইয়াৰ অপচন কিটা হ'ল গদাধৰ সিংহ পুৰন্দৰ সিংহ লক্ষ্মী সিংহ শিৱ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মী সিংহ ৰুদ্ৰসিংহৰ কনিষ্ঠ পুত্ৰ লক্ষ্মী সিংহৰ ৰাজত্ব কালত 1769 খ্ৰীষ্টাব্দত 1769 মোৱামৰীয়া মহন্তৰ পুতেক বাংগনৰ নেতৃত্বত মোৱামৰীয়াসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মোৱামৰীয়া ৰিবেলিয়ন ইজ অলসো known মোৱামৰীয়া বিদ্ৰোহক আন কি নামেৰে জনা যায় দণ্ডুৱা দ্ৰোহ লতাকটা ৰণ চেকনি কোবোৱা ৰণ আহোম মোৱামৰীয়া ৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চেকনি কোবোৱা ৰণ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল When did the Captain Wells come to Assam? অসমলৈ কেপ্টেইন ৱেলছ কিমান চনত আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1792 খ্ৰীষ্টাব্দত 1792 খ্ৰীষ্টাব্দত সেই সময়ৰ গভৰ্ণৰ লৰ্ড কৰ্ণৱালিছে ইংৰাজ সেনাপতি কেপ্টেইন ৱেলছৰ নেতৃত্বত অসমলৈ সৈন্য প্ৰেৰণ কৰিছিল গতিকে প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো When did the second Moamoriya rebellion occur? আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1782 খ্ৰীষ্টাব্দত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত মোৱামৰীয়াসকলে 1782 খ্ৰীষ্টাব্দত পুনৰ দ্বিতীয়বাৰৰ বাবে বিদ্ৰোহ ঘোষণা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Who were the leaders of Dondua Druh? ইয়াৰ অপচন কেইটা হ'ল পিয়লি ফুকন এণ্ড গোমধৰ কোঁৱৰ পিয়লি ফুকন এণ্ড মণিৰাম দেৱান হৰদত্ত এণ্ড বীৰদত্ত none of them ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰদত্ত এণ্ড বীৰদত্ত অৰ্থাৎ দণ্ডুৱা দ্ৰোহৰ নেতৃত্ব কোনে দিছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত 1795 খ্ৰীষ্টাব্দত কামৰূপত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভোজৰ বৰুৱাই শিখ আৰু হিন্দুস্তানী সৈন্যৰ সহায়ত বিদ্ৰোহ ঘোষণা কৰে এই সৈন্যবোৰক কামৰূপৰ মানুহে দণ্ডুৱা বুলিছিল সেইবাবে এই বিদ্ৰোহক দণ্ডুৱা দ্ৰোহ আখ্যা দিয়া হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল During Dondua Druh, who was the Borfukan of Ahom? এই দণ্ডুৱা দ্ৰোহ এই বিদ্ৰোহৰ সময়ত আহোমৰ বৰফুকন কোন আছিল ইয়াৰ অপচন কেইটা হ'ল কলিয়া ভুমুৰা বৰফুকন লাচিত বৰফুকন লালুক ফুলা বৰফুকন none of them ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিয়া ভুমুৰা বৰফুকন কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত হোৱা এই দণ্ডুৱা দ্ৰোহ বিদ্ৰোহক দমন কৰে সেই সময়ৰ বৰফুকন কলিয়া ভুমুৰা বৰফুকনে গতিকে প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কমলেশ্বৰ সিংহ conferred the title of Pratap Ballabh to which বৰফুকন কমলেশ্বৰ সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ এই উপাধিটো কোনজন বৰফুকনক প্ৰদান কৰিছিল অপচন কেইটা বৰদচন্দ্ৰ বৰফুকন কলিয়া ভুমুৰা বৰফুকন লাচিত বৰফুকন ফ্ৰাচেনমুং বুঢ়াগোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলিয়া ভুমুৰা বৰফুকন স্বৰ্গদেউ কমলেশ্বৰ সিংহই প্ৰতাপ বল্লভ উপাধি কলিয়া ভুমুৰা বৰফুকনক প্ৰদান কৰিছিল কলিয়া ভুমুৰা বৰফুকনে দণ্ডুৱা দ্ৰোহ দমনৰ ক্ষেত্ৰত যি বিচক্ষণতা আৰু সাহস দেখুৱাইছিল তাতে স্বৰ্গদেউ সন্তুষ্ট হৈছিল আৰু প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দণ্ডুৱা দ্ৰোহ অকাৰ ডিউৰিং দ্য ৰিন অফ হুইচ আহোম ৰুলাৰ কোনজন আহোম শাসক বা স্বৰ্গদেউৰ ৰাজত্ব কালত দণ্ডুৱা দ্ৰোহ বিদ্ৰোহটো সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কমলেশ্বৰ সিংহ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ইনভাইটেড দ্য বাৰ্মিজ টু আছাম মানসকলক অসমলৈ কোনে আমন্ত্ৰণ কৰি আনিছিল ইয়াৰ অপশ্যন কেইটা হ'ল লালুকোলা বৰফুকন মণিৰাম দেৱান হৰদত্ত বীৰদত্ত বদন চন্দ্ৰ বৰফুকন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বদন বৰফুকন When did the Burmese first invade Assam? মানসকলে প্ৰথমবাৰৰ বাবে অসম কেতিয়া আক্ৰমণ কৰিছিল বা কোন খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1817 খ্ৰীষ্টাব্দত Who was the king of Burma during the first Burmese invasion of 1870 AD? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বধুপায়া অৰ্থাৎ মানসকলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বধুপায়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে when did the Burmese second invade Assam মানসকলে দ্বিতীয়বাৰৰ বাবে অসম কেতিয়া আক্ৰমণ কৰিছিলে যেহেতু মানসকলে তিনিবাৰ অসম আক্ৰমণ কৰিছিল আৰু দ্বিতীয়বাৰ অসম আক্ৰমণ কৰাৰ সময়ছোৱা হ'ল 1819 খ্ৰীষ্টাব্দ 1819 খ্ৰীষ্টাব্দত দ্বিতীয়বাৰৰ বাবে মানসকলে অসম আক্ৰমণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Who was the king of Burma during the third Burmese invasion of 1821 AD? অৰ্থাৎ মানসকলৰ তৃতীয় অসম আক্ৰমণৰ সময়ত মানসকলৰ ৰজা কোন আছিলে ইয়াৰ শুদ্ধটো হৈছে বাগিদিয়াও ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল at which place the first battle between the Burmese and British took place on 17 January 1824 1824 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰীত মান আৰু ব্ৰিটিছ সৈন্যসকলৰ মাজত প্ৰথম যুদ্ধ সংঘটিত হৈছিল কোনডোখৰ ঠাইত এই আক্ৰমণ সংঘটিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে বিক্ৰমপুৰ ইন কাছাৰ মান আৰু ব্ৰিটিছ সৈন্যবাহিনীৰ মাজত 1824 খ্ৰীষ্টাব্দৰ 17 জানুৱাৰী তাৰিখে সংঘটিত হৈছিল সেই ঠাইখন হ'ল বিক্ৰমপুৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল When was the Treaty of Yandabu signed? কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী ইংৰাজ আৰু মানসকলৰ মাজত এই সন্ধি স্বাক্ষৰিত হৈছিল গতিকে প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ During the reign of which Governor General the Treaty of Yandabu was signed? তে আমাৰ এই প্ৰশ্নটো হ'ল যে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড আৰ্মহাৰ্ষ্ট গতিকে আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম আশা কৰোঁ এমচিকিউ খিনিয়ে আহিবলগীয়া পৰীক্ষাত আপোনালোকক সহায় কৰিব নেক্সট ভিডিঅ'ত আমি আন কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ লৈ আহিম গতিকে আজিলৈ আহোঁ ধন্যবাদ